Hey guys, what's up? আশা কৰো আপোনালোকে সবে বহুত ভালে আছে। আজি মই পাৰ্ট 2 কন্টিনিউ কৰি আছো, যোনটো আমাৰ 12 সেলিং স্কিলছ টেকনিক্স আছে, যোনটো আপোনালোকে বহুতে ভাল পাইছে আৰু মোক কৈছে যে কন্টিনিউ কৰক। সো আই উইল কন্টিনিউ উইথ দিস, ৰাইট? সো next third technique hole, that is the favor upfront. It's an awesome fantastic technique মই ইউজ কৰি থাকো, কিন্তু চাও আপোনাৰ যাৰ ওপৰত ইউজ কৰি আছে গম পাব নালাগে আৰু এইটো ৰিয়েলি এইটো বাই হাৰ্ট হয়, এইটো কোনো শো বাজি নহয়। তো এইটো মানে কেনেকা ফেভাৰ্স ইন দ্য সেন্স মানে যোনটো আপুনি ফেভাৰ কৰিলে একো ফিল নহয়। যেনেকা ভাবক কাবাৰ লগত আপুনি বিজনেস এসোসিয়েট আপোনাৰ হয়, কোনোবা বিজনেস ট্ৰানজেকশন হয়, তো তাতে কি কৰক কেতিয়াবা আপুনি যোনটো কনসেপ্ট অফ ৰেচিপ্ৰচিটি যোনটো আমাৰ কোৱা যায়, ৰাইট? সো ৰেচিপ্ৰচিটিত মানে কি হয়, মানে কেতিয়াবা ধৰক মানে ভ্যালুয়েবল কিছুমান ধৰক রিগার্ডিং আমার এই বিজনেসটো নহয়, ধৰক আপুনি যে বিজনেস কৰি আছে, রাইট? ইউ আর ইন দা product sales business or you are in the, say, I think insurance business, anything whatever you do, আপুনি রেসিপ্রোকেট ট্রাই কৰক। যোনটো যেনেকা মই কি কৰো, যেনেকা মোৰ টিমত বহুত মানুহ আছে, তো মই কেতিয়াবা যেতিয়া যাওঁ তো মোৰ প্ৰডাক্ট বেসড বিজনেস হয়, সো সেইটোৰ লগত বিজনেস ডিল নকৰি মই কেতিয়াবা তেখেতলোকৰ যিখিনি লৰা ছোৱালী আছে, মই অলপমান কিবা যদি পাওঁ, মই অলপমান ধৰক কিবা টেকনিক্স, মেমৰি টেকনিক্স অৰ দিস মেথমেটিক্স টেকনিক্স মই বা পাজলস মই সেইটো হেল্প কৰিব ট্ৰাই কৰো, ৰাইট? সো কিছুমান যোনটো দৰকাৰী ভাল লাগে, সো অলপমান সময়টো ইউটিলাইজ হৈ যায়, নিজৰো ৰিফ্ৰেছমেন্ট হৈ যায় আৰু তেখেতলোকো ভাল পায় আৰু এটা ৰেপো এটা বনে, ৰাইট? সো হেনেকুৱা আপোনালোকে কৰিব পাৰে। দেন আপোনালোকৰ টিমত বহুত মানুহ আছে বা আপোনালোকৰ বিজনেস এসোসিয়েট বা যিকোনো কামতে আপোনালোকে যি কৰে, তো তাতে আপোনালোকৰ যিখিনি মানুহ আছে আপোনালোকে কাৰ্ডছ দিব পাৰে। বহুতে আজিকালি কাৰ্ডছ ইউজে নকৰে, কিন্তু কাৰ্ডছ যদিও দিয়ে আপোনালোকৰ কাৰ্ডছ মনত থাকি যায় বা কিবা কিবা স্মল গিফটছ কেতিয়াবা সেইটো মেমৰিত থাকি যায়, ৰাইট? আৰু ধৰক মানে মই বেষ্ট এক্সাম্পল দিম, যেনেকুৱা আপোনালোকৰ ফেসবুক এইবিলাকৰ থ্ৰুদি যেতিয়া কাবাৰ বাৰ্থডে হয়, ডোন্ট ইগনোৰ, ৰাইট? সো আপোনালোকে মই সদায় ট্ৰাই কৰো যে বাৰ্থডেজত আপোনালোকৰ ফেসবুকত আপোনালোকে যাৰ যাৰ বাৰ্থডে পায় আপোনালোকে এইটো কৰিব ট্ৰাই কৰক। যদি পাৰে, যদি তেখেতলোকৰ যদি ফোন নাম্বাৰ থাকে, যদি নিজে কল কৰি দিয়ে আৰু বেছি বেটাৰ হয়, ৰাইট? সো ইটস ক্ৰিয়েট আ ৰেপো, ৰাইট? আৰু যেনেকা মই এটা বেষ্ট এক্সাম্পল আপোনালোকক দিম, যেনেকা হেল্থ কেয়াৰ ফাউণ্ডেশ্যন বহুত থাকে, যেনেকে এনজিঅ'ছ বিলাক থাকে, চাব হেঁতে 10 বছৰৰ পৰা যেতিয়ালৈ ডোনেশ্যন নাপায় তেতিয়ালৈ আপোনাৰ চাব ধুনীয়া এটা কিছুমান ডোনেশ্যন সিকিং লেটাৰ পঠায় উইথ স্মল টোকেন অফ লাভ, মানে কিছুমান মানে এনেকুৱা গিফটছ, অলপমান এটা দুটা সৰু বস্তু যোনটো এটা পাৰে মানে দিয়ে, তেতিয়ালৈ এইটো ৰিফ্ৰেম হৈ যায় এই পাৰ্টিজ বিলাকৰ। আৰু তেখেতলোকে ভাবে ইমান দিন এয়া কৰি আছে, আমিও এটা যাব লাগে ভাল কামত, হেল্থ কেয়াৰ ফাউণ্ডেশ্যনৰ কাৰণে আমিও কিবা ডোনেট কৰিব পালে ভাল। তো আপোনালোকে চাব পাৰে যে এদিন সেই ফেভাৰটো সবে ৰিটাৰ্ণ কৰিব ট্ৰাই কৰে, ৰাইট? সো আপোনালোকে এভৰিথিং আপোনালোকে কৰিব পাৰে। সো যদি স্মাইল মুখত এনি টাইম থাকে আপোনালোকৰ আৰু তাক ৰিটাৰ্ণ কৰিব ট্ৰাই কৰে, মানুহ তাক ৰেচিপ্ৰকেট কৰে, মানে আপোনালোকে এনি টাইম খালি যি বিজনেস কৰি আছে সেইটো ৰিগাৰ্ডিঙে নহয়, আপোনালোকে জাষ্ট ফেভাৰ মানুহক কৰক। কেতিয়াবা ধৰক কোনোবা, মই ফৰ এক্সাম্পল ধৰক ACBত চাকৰি কৰে, আৰু ACBত যদি চাকৰি কৰে তেখেতেও বিজনেস প্ৰডাক্ট ৰিলেটেড বিজনেস নেটৱৰ্কিং বিজনেসত আছে, কিন্তু ধৰক কিবা কাবাৰ টিমত কাবাৰ লাইনৰ কিবা কাম প্ৰবলেম হল, ইলেক্ট্ৰিচিটিৰ কিবা প্ৰবলেম হল, সো হি কেন হেল্প উইথ হিজ আন্ডাৰষ্টেণ্ডিং এণ্ড নলেজ, ন? যে এইটো আপোনালোকৰ এনেকুৱা এইটো বেছি বিল কিয় কাটি আছে, বিল সেইকাৰণে বেছি কাটি আছে, যোনটো আপোনালোকৰ কিলোৱাট যোনটো আছে সেইটো কম আছে, সেইকাৰণে বেছি চাৰ্জ পৰি আছে, তো কিলোৱাটটো আপুনি বঢ়াই ললে চিন্তা নাথাকে। তো এনেকুৱা কিছুমান সৰু সৰু কথালৈ যদি আপোনালোকে হেল্প কৰে, যোনটো আপোনালোকে ভাবে ফিউচাৰত একো তাৰেলৈ একো লিংক নাই, কিন্তু নো ফ্ৰেণ্ডছ, আপোনালোকৰ এটা ৰিলেশ্যন বিল্ড হয় আৰু তেখেতলোক সেইটো ৰেচিপ্ৰকেট কৰিব ট্ৰাই কৰে যে আমি ৰিটাৰ্ণত আমিও কি দিব পাৰো। সো দিস ইজ দ্য ফেভাৰ আপফ্ৰণ্ট টেকনিক্স, ৰাইট? আৰু নেক্সট এটা আপোনালোকৰ আৰু আছে, যোনটো the fourth technique is the because justification technique, right? So it's a very good technique to use. যেনেকুৱা ইভেন আমাৰ সাইকোলজিষ্ট আমাৰ এলেন লেংগাৰে আমাৰ ইউজ কৰে, যেনেকা জেৰক্স মেচিনৰ কাৰণে, ৰাইট? তাতে
যেতিয়া তেখেতে মানে সদায় ইভেন এনেকা চিলি ৰিজনছৰ কাৰণেও যদি দিয়ে যে বিকজ আই নিড টু প্ৰিণ্ট ৰাইট বিকজ আই নিড টু প্ৰিণ্ট তো প্ৰিণ্ট যদি কৰিব যায় তো মই ৰিজন ওলাই ল'ম ন যে জেৰক্স মেচিন কিয় লাগে চ' এইটো সলিড জাষ্টিফিকেশ্যন তাৰমানে হয় তো ইফ বিকজ ৱৰ্ডটো ইউজ বহুত কৰিব লাগে আপোনালোকে নেক্সট টাইম যেতিয়া কিবা নিজৰ প্ৰডাক্ট লৈ যায় বা কথা পাতে মানুহৰ লগত চ' ইউ কেন অলৱেজ স্পীক আউট ফৰ ডেট যে এই প্ৰডাক্টটো যদি আপোনালোকে লয় কিয় ল'ব বিকজ এইটোৰ কাৰণে ৰাইট চ' সেই বিকজ ইজ ভেৰি ইম্পৰ্টেণ্ট বিকজ আপুনি যদি এতিয়া যেনেকুৱা ধৰক কাবাৰ লগত যদি এটা অপৰচুনিটি পাই যায় আৰু তেখেতে যদি কয় যে মই শুনিছো যে আপুনি বহুত ইন্টাৰেষ্টেড হ'ব আমাৰ সফটৱেৰটো ইউজ কৰিবৰ কাৰণে বিকজ আপোনাৰ বহুত কম্পিটিটৰ্ছে আমাৰ কাষ্টমাৰ হয় চ' এই এনেকা যেতিয়া ৰিজন দি দিয়ে ৰাইট যে আপুনি যদি এনেকা কয় আপুনি বহুত ভাল পাব এইটো বিউটি প্ৰডাক্ট ইউজ কৰি আপোনালোকৰ লোকেলিটিত আমাৰ এইটো প্ৰডাক্ট বহুতে ইউজ কৰে বিকজ যদি আপুনি সেই ৰিজনটো দিয়ে ইট বিল্ডছ আ সলিড ফাউণ্ডেশ্যন ফৰ দ্য customer to buy or take the service right so etu bahut important aru very important ei because justification ot apnalake aro bahut important eta justification use koribo pare scarcity manu scarcity jetia use kore bahut কাম হয় যেনেকা আপোনালোকে সাপোজ বহুতে গমে নাপায় কিছুমান মাৰ্কেটত চাব কিছুমান ষ্ট'ৰ বিলাকত ফাইনেল ক্লিয়াৰেন্স পুৰা বছৰে চলি থাকে তো আপোনালোকে নোটিচ কৰিব পুৰা বছৰে চলিব পাৰে নেকি আপোনাৰ ফাইনেল ক্লিয়াৰেন্স তাৰ মানে কি তাৰ মানে যেতিয়াই কিবা বাহিৰত এটা আমি দেখা পাওঁ যে ফাইনেল ক্লিয়াৰেন্স 2 সপ্তাহৰ কাৰণে 3 সপ্তাহ এনেকা দি থাকে বাই তেখেতলোক চেঞ্জো কৰি থাকে তো এইটো ভেৰি গুড টেকনিক তেতিয়া মানুহ কাস্টমাৰে টেম্পটেড হৈ যায় আৰু এইটো অফাৰ পুটুককৈ শেষ হৈ যাব খুদেও কিমান দিনৰ কাৰণে আছে তো মানুহ পুৰা ফ্ৰেম এটা বনাই লয় যে যদি এইটো মই নিকিনো এতিয়া স্কেৰচিটিটো মানে কম হৈ যাব শেষ হৈ যাব মই নাপাম চ' এইটো এনেকাও নকৰিব আপোনালোকে ডাইৰেক্ট যে এইটোৱে লাষ্ট পিচ অকে চ' এইটোৱে লাষ্ট পিচ তো আপোনালোকে নাপাব এনেকা নহয় কেইটামান মই ৰাখি থৈ দিছিলো তো এইটো আপোনালোকে চাব পাৰে মানে কেইটামানে আছে আৰু হা তো এনেকা যদি লাষ্ট মোমেন্টত শেষ হৈ যাব তো মানুহ তেতিয়া সেই বস্তুটো ভেলু কৰে আৰু বস্তুটো লয় আৰু ইউজ কৰি বহুত ভালো পায় তো আৰু কেতিয়াবা এনেকাও হয় বহুত দৰকাৰী আইটেম তেখেতেও গম নাপায় কিন্তু আপুনি ক'বাত কোৱাত কিবা মিছ কৰিছে তেখেতে নললে কিন্তু একচুৱেলি প্ৰডাক্টটো বহুত দৰকাৰ আছিলে আৰু যেতিয়া সঁচা কৰি ষ্টকটো শেষ হয় তেতিয়া সেই মানুহজনে কাবাৰ থ্ৰুৱেদি বুজি পায় সেই প্ৰডাক্টটো দৰকাৰী আছিল আপোনাক খুদে আৰু আপোনাৰ তাতে নাপায় চ' আপুনি কেনেকা অন দ্য স্পট তেখেতক এই স্কেৰচিটি টেকনিকটো ইউজ কৰিব পাৰে আৰু বিকজ জাষ্টিফাই টেকনিকটো আপুনি দিব পাৰে যে কিয় আপোনাক লাগে আপুনি ইউ হেভ টু জাষ্টিফাই ডেট ৰিজন ৰাইট যে অৰ্থমেগা আপুনি যদি খায় তেনেহলে আপোনাৰ কাৰ্টিলেজটো ইমানখিনি ইম্প্ৰুভ হ'ব পাৰে আৰু তেতিয়া বিকজ অফ দিছ ইউজিং দিছ আপুনি চাগে ফিউচাৰত আপোনাৰ বল বিয়াৰিংটো চেঞ্জ কৰিব নালাগিবও পাৰে ৰাইট চ' সেইটো বস্তু দেন আপুনি যদি আকৌ এনেকুৱা কয় যে আপুনি এই গ্ৰীণ টিটো কিয় আমাৰ খাব আমাৰ অকে ফিটনেছ কিয় খাব আপুনি অলৰেডি কিবা গ্ৰীণ টি খাই খুবেই ভাল বাট বিকজ অফ দ্য টেষ্ট এণ্ড দ্য এডভান্টেজ ৰেডিমেড ইউজ এইকেইটাৰ কাৰণে আপুনি চাব পাৰে হা তো বহুত ভাল কৰি প্ৰডাক্টটো গুচি যায় ৰাইট ফ্ৰেণ্ডছ চ' মই আশা কৰো আপোনালোকক মই ধুনীয়া কৰি বুজাব পাৰিছো these two techniques আৰু next partত আমি আৰু দুটা টেকনিক লম সো এনেকৈ মই আপোনালোকৰ মাজে মাজে আহি থাকিম আৰু আপোনালোকক এনেকা প্ৰডাক্ট শ্বেয়াৰ কৰি থাকিম আইডিয়াছ টেকনিক্স সেলিং টিপছ বিলাক দি থাকিম there are lots of many techniques relationship build কৰাৰ টেকনিক আছে right so এইবিলাক যদি আমি শিকি থাকো you become a master class okay so in every field you choose you become a master class আৰু এইটো every fieldত আপোনালোকে কৰিব পাৰে right so মই আশা কৰো ধুনীয়া কৰি বুজাব পাৰিছো কমেন্ট সেকশনত আপোনালোকে লিখক কেনেকা পাইছে আৰু কি আৰু ফাৰ্দাৰ আপোনালোকক লাগে ৰিলেশন বিল্ড কৰিবৰ কাৰণে আৰু ফাৰ্দাৰ কিবা টেকনিক্স সো মই তেতিয়া আপোনালোকৰ আৰু মাজত ভিডিও বিলাক বনাই থাকিব পাৰিম সো ৰাইট নাও দিস ইজ সমৰজ্যোতি ঠাকুৰীয়া সাইনিং অফ টেক কেয়াৰ বাই বাই